কৃষ্ণ কৃষ্ণ। আমি আমাৰ ভক্তিৰ আলোক ইউটিউব চেনেললৈ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আজি আমাৰ এই আলোচনাত আমাৰ সত্ৰভাগৰ নাম কি আছিলে? এলেঙি মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আছে আমাৰ শ্ৰীযুত দুৰ্লভ মহন্ত প্ৰভুদেৱ। এয়া আমাৰ তেখেতক চিনাকি কৰাই দিছোঁ। আমি তেখেতৰ পৰা আজি জানিব বিচাৰিছোঁ যে বৰ্তমান অৱস্থাত আমাৰ গাঁৱে ভূঞে চহৰে নগৰে অনেকখিনি ভাগৱত অনুষ্ঠান হৈ আছে, নানা ধৰণৰ ভাগৱত অনুষ্ঠান। যিহেতু আজিকালি ভাগৱত অনুষ্ঠানৰ পৰ্বটো অলপ বেছি হৈছে, ইয়াত আমি দেখা পাইছোঁ যে যুৱ প্ৰজন্ম ভাগৱতলৈ গৈছে। আমাৰ বৃদ্ধসকলৰ লগত, বয়সস্থসকলৰ লগত, আই মাতৃসকলৰ লগত আমাৰ যুৱ প্ৰজন্ম ভাগৱতলৈ গৈছে। এতিয়া ভাগৱতলৈ তেওঁলোক গৈছে, কিন্তু তেওঁলোকে ভাগৱতলৈ গৈও ধৰক সকলোৰে কথা নকওঁ, এসংখ্যক এতিয়াও উশৃংখলতাৰ মাজতেই তেওঁলোক চলি আছে। গতিকে এতিয়া আমি যিহেতু আধ্যাত্মিক দিশেৰে তেওঁলোকক সেই উশৃংখলতাৰ পৰা যুৱ প্ৰজন্মক আজি আমি কেনেধৰণে এটা ভাল দিশলৈ আনিব পাৰি, আধ্যাত্মিকত আমি তেওঁলোকক আনিব পাৰোঁ, তাৰ ওপৰত কিবা আমাৰ তত্ত্ব তেনেকুৱা আছে নেকি আমি কৰিব পৰা কিবা? কৃষ্ণ কৃষ্ণ। বিষয়টো বৰ জটিল। হয়, যিহেতুকে আমি এতিয়ালৈকে যিমান দেখা গৈছে, হয়, অসমৰ চুকে কাণে ভাগৱত অনুষ্ঠান বৰ ভালকৈ হয়, তাত পৰিভৰে হয়, তাত সকলোকে দেখা যায়, সকলো প্ৰজন্মৰ ব্যক্তিকে দেখা যায়। কোনোবাই ভাল পাঠক শুনিবলৈ গৈছে, কোনোবাই দৰ্শন কৰি সেৱা কৰিবলৈ গৈছে। প্ৰত্যেকৰে অভিষ্টটো বেলেগ বেলেগ। হয়, শিশু, যুৱ চামৰ এইসকলে কেৱল আদৰ্শখিনি চাবলৈ যায়। প্ৰথম কথা হ'ল ভাগৱতৰ যিখিনি আধ্যাত্মিক, এই আধ্যাত্মিকখিনি বুজাটো বৰ জটিল। আমি যদি চাওঁ, আমি আই গৰ্ভত থাকোঁতেই ভগৱন্তই আমাক ৰাখি আছে আৰু এই মুহূৰ্তলৈকে তেওঁৱে ৰাখি আছে। এই ভাৱটো আমাৰ প্ৰত্যেকৰে মনত অহা নাই। এই ভাৱটো হৃদয়ংগম কাৰো হোৱা নাই। শৰতৰ কালৰ ৰাতি অতি বিতোপন, এনেকৈ শৰৎকালটো ভাগৱতত গুৰুজনে লিখিলে। এই শৰৎ শব্দটোৰ অৰ্থটোৰ ওপৰত আমি বিশ্লেষণ যদি কৰোঁ, তেতিয়া ভাগৱত শুনাৰ যিখিনি মানসিক ভক্তিভাৱ আহিব লাগে, আহিব। যদি শৰৎকালটো আমি প্ৰকৃতিৰ লগত চাওঁ, সেই সময়ছোৱাত জলৰ পৰা ধৰি লৈ প্ৰকৃতিৰ সমস্ত কামখিনি নিৰ্মল অৱস্থালৈ আহে। আমাৰ নিজৰ দেহটোক এখন যদি ভাগৱতৰ অৰণ্য বুলি ভাবোঁ, আমাৰ দেহটোক যদি প্ৰকৃতিৰ এখন বৃন্দাবন বুলি ভাবোঁ, বৃন্দাবনত খেলিছিলে কোনে? কেৱল কৃষ্ণই। তাত অসুৰ যিমানবোৰ বধ কৰিলে, নিজ হাতে শংখচূড়লৈকে যিমানখিনি অসুৰ বধ কৰিলে, তেওঁ নিজ হাতে অস্ত্ৰ নোহোৱাকৈ বধ কৰিছিল। সেই কৃষ্ণক যদি আমি হৃদয়ত উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি যুৱ প্ৰজন্মকো এই বিষয়টো জনাব পাৰিম যে তোমালোক নিৰ্মল হোৱা। শব্দটোৱে অস্পৃশ্য বুজোৱা হৈছে। শব্দটোৱে ভগৱন্তৰ নাম হৃদয়ংগম কৰি নাম লোৱা বুজাইছে।
আৰু সেই নামৰ জৰিয়তে তেওঁ তৰিব পাৰে। আমি বহুত ব্যাখ্যা কৰাৰ প্ৰয়োজন বোধ কৰা নাই, কাৰণ বহুত ব্যাখ্যাকাৰে বহুত ধৰণে ব্যাখ্যা দিব। এই যদি অস্পৃশ্য দেহটোক আমি যুৱ প্ৰজন্মৰ পৰা শুদ্ধ কৰি শৰণ ভজনৰ বাক্যৰে সামাজিক দায়বদ্ধতালৈ আনিব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে ভাগৱত শুনা আৰু ভাগৱতৰ লগত আমি যিখিনি তাৎপৰ্যপূৰ্ণ কথা শুনি নিজকে নিৰ্মল কৰিব পাৰিম। আমি চমুকৈ কৈছোঁ, ভাগৱতত ভাবিব লাগিব, ভক্তি উদ্ভৱ হ'ব লাগিব, আৰু যিটো শ্ৰী মত অৰ্থাৎ অহংকাৰ এইখিনি দূৰ হ'ব লাগিব। আৰু আমাৰ যিসকল আদৰ্শবাদী ব্যক্তি ভাগৱত পঠনৰ পৰা ধৰি লৈ যিখিনি সংবিধান আছে, এই সংবিধানখিনি নীতি নিয়মত সমাজত দৰ্শন হিচাপে দেখাব পাৰিব। সেই একেজন মানুহেই আজি যদি পাঠ প্ৰসংগত উপস্থিত থাকি সেই একেজন মানুহেই অনীতিৰ কৰ্মখিনি কৰি দেখাই আদৰ্শ যুৱ প্ৰজন্মই লৈ পেলাব। গতিকে যিসকলে আমি আগবাঢ়ি ওলাই আহিছোঁ, এই সমস্তৰ মাজত নিশ্চিতভাৱে সাৱধান হোৱাটো অতি প্ৰয়োজন। এইখিনিতে মাজতে আপুনি এটা কথা কৈ গৈছিল, তাত্বিক কথা এটা কৈ গৈছিলে যে যুৱ প্ৰজন্মই মানে বস্তুটো চাব যায় আমি কেনেধৰণে কৰিছোঁ, কি কৰিছোঁ। এইখিনিতে এটা ডাঙৰ কথা আহি পৰে, মানে কি আমি জ্যেষ্ঠসকলে কেনেধৰণে কৰিছোঁ, নহয় জানো? ভাগৱতৰ বৰ্ণনাই হওক বা পাঠেই হওক বা তাত কৰা আনুষাংগিক যিখিনি নিয়ম, আধ্যাত্মিক যিখিনি নিয়ম, সেইখিনি কেনেধৰণে কৰিছোঁ। যদি সেইখিনি আমাৰ শুদ্ধ নহয় বা আমি সেইখিনি শুদ্ধভাৱে উপস্থাপন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁলোকে সেইখিনি ভুলকৈ ল'ব। সেইখিনিত আমাৰ অৰিহণাটো বেছি আহিব লাগিব, হয় নে নহয়? আচল কথাটো আমাৰ জ্যেষ্ঠসকলৰ আমাৰ আদৰ্শই হ'ল মূল। হয়, যদি আদৰ্শটো আমি ভালকৈ দেখাব নোৱাৰোঁ, হয়, পিছৰ প্ৰজন্মই কেতিয়াও আমাক সেইখিনি ভাল উত্তৰ দিব, ভাল উত্তৰ আমি নাপাম, তেওঁলোক আশা কৰিও লাভ আশা কৰি লাভ। গতিকে নিজে সাৱধান হৈ আনক সাৱধান কৰিব লাগিব। ঠায়ে ঠায়ে শিশুসকলৰ লগত ভকতি মাৰ্গৰ কথাৰে তেওঁলোকক আকৃষ্ট কৰিব লাগিব। ভাগৱতৰ বিশেষ ব্যাখ্যাৰ মাজত তেওঁলোকে নুশুনে। এক নম্বৰ কথা হ'ল, তেওঁলোকে দেখাক দেখি পুণ্য অৰ্জন কৰিবলৈ যোৱা নাই। ধুতিখন সৰুটোৱেও পিন্ধিছে, কোনোবাই চখতো পিন্ধিছে, আৰু ধুতিখন পিন্ধাটোৱেই আমাৰ অসমীয়া কৃষ্টিৰ প্ৰথম কাম হৈছে। ভাগৱতে সি এটা ডাঙৰ কাম কৰিছে। হয়, সৰুটোও পিন্ধিছে, ডাঙৰটোও পিন্ধিছে। সৰু ল'ৰা ছোৱালীবিলাকৰ পোচাকবিলাকত আমাৰ অসমীয়া কৃষ্টিৰ গুৰুজনৰ যিখিনি নীতি আদৰ্শ তাত পালন কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে। আৰু তেওঁলোকক আমি হেঁপাহ পলুৱাই আমি একো দিব নোৱাৰাটোৱেই অলপমান ব্যতিক্ৰম ঘটিছে। সামাজিক দিশটো আমাৰ উত্তৰ পুৰুষক যদি ভাল কৰিবলৈ যোৱা যায়, তেতিয়া আমাৰ প্ৰজন্মই, জ্যেষ্ঠ প্ৰজন্মই নিশ্চিতভাৱে তাত সাৱধান হোৱাটো দৰকাৰ। আমি বহুত দেখিছোঁ, একেজন ল'ৰাই শৰণ ল'লে, ভজন ল'লে, নাম কথাও ল'লে, আৰু তেওঁ চৰিত্ৰৰ পৰা ধৰি লৈ যিখিনি আদৰ্শ, সেই আদৰ্শখিনি নল'লে তেওঁৰ পৰা আমাৰ উপকাৰ নহ'ব। তেওঁৰ চৰিত্ৰটো সংশোধন কৰিবৰ কাৰণে যিখিনি আমাক প্ৰয়োজনীয় ভাগৱত তত্ত্বৰে সেইখিনিহে দিব লাগে। বাৰু যি কি নহওক, আমি যুৱ প্ৰজন্মৰ ওপৰত যিখিনি আপুনি বক্তব্য দাঙি ধৰিলে, আধ্যাত্মিক বক্তব্য, আমি যথেষ্ট সুখী। আৰু
পুনৰবাৰ আপোনালৈ আমাৰ ভক্তিৰ আলোক ইউটিউব চেনেলৰ পৰা পুনৰবাৰ আপোনাক সেৱা নিবেদিছোঁ। ইমানকণ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাই আজিলৈ আমি ইমানতে অনুষ্ঠান সামৰিছোঁ। কৃষ্ণ।